গুৱাহাটী মহানগৰত কালি যেহেতু গুৱাহাটীত বৰষুণ দি আছিল তাৰ হুজুগত নিশা প্ৰায় 2 বজাত বেলতলাৰ মনোৰঞ্জন এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত চুৰে সন্ত্ৰাস চলায় আৰু সন্ত্ৰাস চলোৱাৰ কেৱল চুৰে সন্ত্ৰাস চলোৱাতে ক্ষান্ত নাথাকি যিজন নৈশ চকীদাৰ আছিল তেখেতক গুৰুতৰভাৱে প্ৰহাৰ কৰি কালি তেখেতে জীৱন মৃত্যুৰ সৈতে এই মুহূৰ্তত বিচনাত পৰি আছে। সেই ভিজুৱেলছো আমি টিভিত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতৰ যি বৰ্ণনা সেই বৰ্ণনা শুনিলে আপুনি গম পাব যে কালি দিনটোত নিশা কি ভয়ংকৰ ঘটনা ঘটিছিল। এয়া হৈছে বেলতলা পথ আৰু এই বেলতলা পথৰ ভেটাপাৰা সংযোগী যি পথ এই পথৰ এই ঘৰটোতেই এই এপাৰ্টমেণ্টটোতে মনোৰঞ্জনৰ এপাৰ্টমেণ্টটোতে ঘটনাটো সংঘটিত হৈছিল আৰু মই যি স্থানত আছোঁ এয়া হৈছে সোমাই যোৱা ঘৰটোলৈ সোমাই যোৱা এপাৰ্টমেণ্টলৈ সোমাই যোৱা পথ আৰু এইখন গেটৰ সন্মুখতেই কালি নৈশ চকীদাৰ দুজনকৈ চুৰে তেওঁলোকে এই এপাৰ্টমেণ্টৰ পিছফালে তেওঁলোকে আহিছিল আৰু পিছফালৰ পৰা অহাৰ পাছত চতুৰ্থ মহলালৈ তেওঁলোকে উঠি গৈছিল আৰু চতুৰ্থ মহলালৈ উঠি যোৱাৰ পাছত যিখন চিৰি আছিল সেই চিৰিয়েদি নামি আহি তেওঁলোকে এই গেটৰ সন্মুখেদি ওলাই গৈছিল আৰু এই সন্মুখতেই চকীদাৰজনক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে য'ত চকীদাৰজনৰ তেওঁ ভৰিত দুখ পাইছে বাহুত দুখ পাইছে আৰু কঁকালত দুখ পাইছে তেওঁ এই মুহূৰ্তত উঠিব নোৱাৰা এক ব্যৱস্থা সেই আমি ভিজুৱেলছটো ইতিমধ্যে টিভিত দেখুৱাই আছোঁ তেখেতৰ বাইতে আমাৰ হাতত আছে সেই বাইটো আমি শুনাম কিন্তু এই মুহূৰ্তত মই দেখুৱাইছোঁ আৰু যিসকল ইয়াৰ আৱাসী তেওঁলোক এই মুহূৰ্তত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে তেওঁলোক এতিয়া চিন্তিত আৰু মানুহ নথকাৰ সুযোগ লৈ কল্যাণ কুমাৰ গগৈ যিজন কল্যাণ কুমাৰ গগৈ তেখেতৰ বাসগৃহত প্ৰৱেশ কৰি চুৰে এই সন্ত্ৰাস চলাইছিল আৰু কে গগৈ তেওঁ হৈছে এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এইগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বাসগৃহত চুৰে সোমাই তাণ্ডৱ চলায় আৰু তাণ্ডৱ চলোৱাৰ অন্তত যিজন চকীদাৰ টাৰ্জেন ব্ৰহ্ম এই টাৰ্জেন ব্ৰহ্মক অতি গুৰুতৰভাৱে প্ৰহাৰ কৰি চুৰে পলায়ন কৰিছে আৰু দুজনকৈ চুৰ আছিল ভিজুৱেলছত ইতিমধ্যে স্পষ্ট তেওঁলোকে মুখত কলা কাপোৰ বান্ধি আহিছিল দুজনকৈ যুৱক আৰু এই যুৱক দুজনে তেওঁলোকে কালি মনোৰঞ্জন এপাৰ্টমেণ্টত তেওঁলোকে তাণ্ডৱ চলায় আৰু তাণ্ডৱ চলোৱাৰ অন্তত এইসকল ৰাইজ ইতিমধ্যে চিন্তাত পৰিলক্ষিত হৈছে। বাইদেউ কালি ঘটনাটো কি ধৰণে সংঘটিত হৈছিল আপোনালোকে কেনেকৈ গম পালে ৰাতি? তাৰমানে কথাটো হ'ল আমাৰ মনোৰঞ্জন এপাৰ্টমেণ্টৰ বি ব্লকত 404ত মানুহ নাছিলে তাৰ কাষতে 405ত কাষত থকা ফ্ল'ৰত মানুহখিনিয়ে চিঞৰিছিলে ৰাতি প্ৰায় 1:30 1:32 মান হৈছে সেইখিনি সময়তে চিঞৰিছে চুৰকৈ তেতিয়া আমি নামি আহিছোঁ নামি আহি দেখিছোঁ কল্যাণ কুমাৰ গগৈৰ দৰ্জাত লক আছিলে দুটাকৈ লক আছিলে আৰু সেই লককেইটা ভাঙিছে আৰু ভাঙি সেই চুৰকেইজনে চিৰিৰে নামি আহি আমাৰ গেটেৰে পলাবৰ চেষ্টা কৰিছে। তেনে সময়তে আমাৰ চিকিউৰিটি গাৰ্ড আছিল টাৰ্জান ব্ৰহ্ম তেওঁ বহুতেই বিশ্বাসী আৰু বহুত পুৰণি চিকিউৰিটি গাৰ্ড তেওঁ চুৰকেইজনক ৰখাবৰ চেষ্টা কৰিছিলে আৰু চুৰকেইজনৰ লগত হতাহতি হৈছিলে আৰু চুৰকেইজনে অত্যাধিক প্ৰস্তুত হৈ আহিছিলে কাৰণ কিয় তেওঁলোকে গোটেইটো ৰেকি কৰি লৈছিলে কোনফালৰ পৰা সোমাব পাৰি কোনফালৰ পৰা চিৰিত উঠিব পাৰি কেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছিলে তেওঁলোকে এনেকুৱা ইমান শক্তিশালী অস্ত্ৰ আৰু আৰু দা এনেকুৱা ধৰণৰ অস্ত্ৰ লৈ পেলাই মই দেখুৱাইছোঁ যিডাল ৰড এই ৰডডালে টাৰ্জেন ব্ৰহ্মক প্ৰহাৰ কৰা হৈছিল আৰু ৰডডাল মই দেখুৱাইছোঁ ইয়াত তেওঁলোকে এই ৰডডালেৰে ঘৰটো ভাঙিছিল আৰু এই ৰডডালেৰে তেওঁলোকে নামি আহি চতুৰ্থ মহলাৰ পৰা নামি আহি তেওঁলোকে এই ৰডডালেৰে এই প্ৰকাণ্ড ৰডডালেৰে তেওঁলোকে টাৰ্জেন ব্ৰহ্মক প্ৰহাৰ কৰিছিল আৰু যাৰ ফলত টাৰ্জেন ব্ৰহ্ম এই মুহূৰ্তত অতি গুৰুতৰভাৱে তেওঁ বিচনাত পৰি আছে চিকিৎসাধীন হৈ বিচনাত পৰি থকা অৱস্থাত পৰিছে। যিজন কল্যাণ কুমাৰ গগৈ কাষৰ যিটো এপাৰ্টমেণ্ট হয়তো বাইদেউ আপুনি তাৰ কাষতে থাকে আপুনি কি ধৰণৰ অৱগত প্ৰথম দেখিছিল নেকি আপুনি? মই প্ৰথম দেখিছোঁ মানে ৰাতি তেতিয়া মানে 2টা বজা নাই 2টালৈ 10 মিনিটমান আছে আৰু তেতিয়া মানে খুব মানে শব্দ শুনিছোঁ আমি দৰ্জা খোলাৰ শব্দ শুনিছোঁ আৰু ভাঙা নিচিনা শব্দ শুনিছোঁ মোৰ মানে মিষ্টাৰে উঠি পেলাই কৈছে যে কিবা এটা শব্দ শুনিছোঁ মামাহঁতৰ মানে মোৰ মামা হয় মানে যাৰ ঘৰত মানে চুৰিকাণ্ড সংঘটিত হ'বলৈ মানে হেৰি হৈছিলে আৰু তেওঁ মানে তেতিয়া মানে যেতিয়া শব্দ শুনিলোঁ আমি ওলাই আহিছোঁ ওলাই আহি পেলাই দেখা পাইছোঁ যে মামাহঁতৰ মানে দৰ্জাখন খোলা আছে সি কৈছে বোলে দৰ্জাখন খোলা আছে কোনোবা সোমাইছে নিশ্চয় চুৰ সোমাইছে মই তেতিয়ালৈকে বিশ্বাসেই কৰা নাই আমাৰ এই বেলতলাৰ নিচিনা জেগা এখিনিত ইমান আমাৰ এপাৰ্টমেণ্টত 30 ঘৰ মানুহ থাকে তেনেকুৱা এটা মানে এপাৰ্টমেণ্টত সোমাবলৈ মানে এনেকুৱা মানে মইতো ভবাই নাই তাৰপিছত এওঁ মানে ক'লে যে নিশ্চয় সোমাইছে চুৰ মই ওলাই গ'লোঁ মোৰ মানে আমাৰ শব্দ শুনি চুৰকেইটা ওলাই আহিলে মই এটা চোৰং মানে নিজে দেখিছোঁ আৰু দেখি হাতত আছে হাতত সেই ৰড আছে দা আছে তাৰপিছত সেনেকুৱা লৈ পেলাই মানে তেওঁলোকে আহিছে আৰু মানে তেতিয়া আমি দেখি মানে খুব ভয় খালোঁ আৰু ভয় খাই পেলাই মানে খুব মই যেতিয়া চিঞৰিলোঁ তেতিয়া মানে চব মানুহ ওলাই আহি পেলাই মানে তেওঁলোকে চুৰ মানে ধৰিবলৈ ট্ৰাই কৰিছিলে কিন্তু মানে তেওঁলোকে পলাই গুচি গ'ল আৰু হয়। আন এজন লোক আছে দাদা যিহেতু ঘটনাটো আপোনালোকৰ চতুৰ্থ মহলাত ঘটিছিল চিৰিয়েদি পলাই আহিছিলে আৰু ঘটনাটো হ'ল মানে এনেকুৱা এই এপাৰ্টমেণ্টৰ এইটোৱে প্ৰথম ঘটনা
ইয়াতে মই ইয়াত থকা প্ৰায় 23টা বছৰ অতিক্ৰম কৰিলোঁ। আজিলৈকে ইয়াত কোনো তেনেকৈ এযোৰ চেণ্ডেলো চুৰি হোৱা নাইকিয়া। কিন্তু কালি আপোনাৰ এটা পোনে 2মান বজাত চোৰ আহি আমাৰ এপাৰ্টমেণ্টৰ পিছফালৰ পৰা বেক চাইডৰ পৰা সোমাই আপোনাৰ এই 4ৰ্থ মহলাৰ আপোনাৰ কল্যাণ কুমাৰ গগৈ, তেখেত ৰিটায়াৰ্ড DSP, তেখেতৰ ঘৰৰ তলা ভাঙি ভিতৰত সোমাইছিলে। যেতিয়া তলা ভাঙিলে, তলা ভঙাৰ পিছত তেওঁ একেবাৰে কাষত থকা তেওঁৰে নিজৰ ভাগিনীয়ে তেওঁলোকে আৱাজটো শুনা পালে। শুনা পোৱাৰ পিছত তেওঁলোকে ওলাই আহিলে। ওলাই অহাৰ পিছত যেতিয়া চিঞৰ বাখৰ কৰিলে, চোৰ তেতিয়া তললৈ নামি গ'ল। নামি যাওঁতে আপোনাৰ তেতিয়া এই আমাৰ যিজন টাৰ্জান ব্ৰহ্ম নামৰ যিজন চকীদাৰ, সি যেতিয়া গম পাই পেলাই সি দৌৰ মাৰি যায়। দৌৰ মাৰি যাওঁতে সিহঁতৰ লগত তাৰমানে হতাহতি হয়। আৰু সেই হতাহতি হওঁতেই তেওঁক সেইডাল দিয়াচোন, এইডাল ৰদেৰে এইডাল তাক মাৰিলে। আৰু সিহঁতৰ হাতত দীঘল দা আছিলে। আৰু সৌভাগ্যক্ৰমে সেই সময় তাৰ কোনো মানে মূৰত তেওঁ নালাগিলে। তেওঁ বাহুত দুখ পাইছে, কঁকালত দুখ পাইছে আৰু হাতত দুখ পাইছে। তাৰ কিন্তু প্ৰাণটো বাচিলে। তাৰপিছত হুলস্থুল লাগিলে। তেতিয়া আমাৰ সন্মুখৰ গেট পাৰ হৈ পেলাই সিহঁতে চোৰ পলাই যায়। ৰাতি কিবা দেখিছিল নেকি? ৰাতি মই আৱাজ শুনি যেতিয়া চুৰ কয় তেতিয়াহে উঠি আহিলোঁ। উঠি আহি দেখোঁ যে বোলে আমাৰ যিটো ব্ৰহ্মক মাৰিলে, মাৰপিট কৰি মোক সিহঁতে ৰদটো বিচাৰে। ৰাতি ৰদটো নাপালোঁ। ৰাতিপুৱাহে ৰদটো আমি গম পাওঁ, যিটোৱে মৰি আহিছিলে। তাৰপিছত কল্যাণ গগৈ ঘৰৰ পৰা মোক ফোন কৰিলে যে এনেকৈ মোৰ ঘৰত বোলে তলা ভাঙি চুৰ সোমাইছে, চাওকচোন দাসদা। এতিয়া মই সেই হিচাপে চাৰিতলালৈ গ'লোঁ। চাৰিতলাত গৈ দেখোঁ সঁচাই তলা চলা ভঙা। তেতিয়া এই কাষৰ ঘৰৰ যিজন তেওঁলোকৰ ভাগিনীয়েক মঞ্জিল গগৈ, তেওঁৰ লগত কথা পাতি আমি তললৈ চালোঁ। টাৰ্জানকো চালোঁ। টাৰ্জান খুব বেয়াকৈ ইনজৰ্ড। আৰু সেই সময়ত টাৰ্জানক তেওঁলোকে ফাৰ্ষ্ট এইড দি আছিলে। এই য'ত দুখ পাইছিলে ফাৰ্ষ্ট এইড দি আছিলে। তাৰপিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ। পুলিচে কিন্তু প্ৰায় আধা ঘণ্টাৰ ওপৰত পিছতহে আহিছে। আহি তেওঁলোকে খুব এটা ভালভাৱে ৰেছপণ্ড কৰা নাই। খুব আমি কোৱাৰ পিছতহে তেওঁলোকে সেই ৰুমলৈ গৈছে, মানে স্পটলৈ গৈছে। গৈ পেলাই আৰু আমাৰ CC কেমেৰাও তেওঁলোকে ভালকৈ নাচালে। কি এতিয়ালৈকে তেওঁলোকৰ একো ইনকুৱাৰী ভালকৈ হোৱা নাই। আমি ছেটিছফাই নহয় পুলিচৰ ইনকুৱাৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।